শিৱসাগৰৰ বানৰ কবলত পৰা সাংবাদিকৰ কাষত অসমীয়া যুৱ মঞ্চ বান বিধ্বস্ত অঞ্চলত অহৰ্নিশে বাতৰি সংগ্ৰহত ব্যস্ত হৈ আছে সাংবাদিকসকল নিজ পৰিয়াল ঘৰৰ কথা নাভাবি সমাজৰ বাবে কাম কৰি থাকে সাংবাদিকসকলে বহু সাংবাদিকৰ বাসগৃহ ধ্বংস হৈছে শেহতীয়া প্ৰলয়ংকাৰী বানত আৰু শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বানত ক্ষতিগ্ৰস্ত হৈছে বহু সাংবাদিকৰ বাসগৃহ এই সকল সাংবাদিকৰ কাষত উপস্থিত হৈছে অসমীয়া যুৱ মঞ্চৰ এটা সজাতি দল বিপদগ্ৰস্ত সাংবাদিকসকলক সাহস যোগোৱাৰ লগতে কিছু সামগ্ৰীৰে সহায় আগবঢ়াইছে এই দলটোৱে অসমবাসী গোটেই ভাৰতবাসী বিশ্ববাসীয়ে আমাৰ ৰাজ্যৰ কাষত থিয় হৈছেহি শিৱসাগৰ হওক চৰাইদেউ হওক যোৰহাটৰ হওক কিন্তু আমি মন কৰিছিলোঁ যে গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ যিসকল সংবাদকৰ্মী সেই সংবাদকৰ্মীসকলে দিন ৰাত একাকাৰ কৰি ৰাইজৰ মাজলৈ যিসমূহ নিউজ তেওঁলোকে দেখাইছিলে হয়তো সেই নিউজসমূহ আমি নেদেখা হ'লে হয়তো আমি গমো নাপালোহেঁতেন যে এনেধৰণৰ বানপানীৰ সৃষ্টি হৈছে বা ইমান মানুহ মৃত্যুমুখলৈ গুচি গৈছে বা ইমান মানুহৰ ঘৰ আজি অনিষ্ট হৈছে পশু কথাটো ক'বই নালাগে পশুপালন সকলো নিশেষ হৈ গ'ল গতিকে তাৰপিছত আমি চিন্তা কৰিলোঁ যে সংবাদকৰ্মীসকলৰ ওচৰত কোনো উপস্থিত হোৱা নাই তেনেকৈ দেখা নাই গতিকে আমি অসমীয়া যুৱ মঞ্চ আহি উপস্থিত হৈ যিহেতু খাদ্য সামগ্ৰী বহুত দি আছে দেখা পাইছোঁ বা মেডিকেল কিটো দি আছে কিন্তু তেওঁলোকৰ ঘৰৰ সামগ্ৰী যিসমূহ সকলো ধ্বংস হৈ গ'ল আজি তেওঁলোকৰ ঘৰৰ বস্তু একো নাই গতিকে সেই আমি ভাবিলোঁ যে আমি কিঞ্চিত অকণমান সহায় আগবঢ়াওঁ গতিকে আমি এখন আমি মেট্ৰেছ তেনেকৈ গাৰু বা বেড কভাৰ অথবা তেনেকৈ